वेलकम बैक टू माय यूट्यूब फैमिली। मैं देवजानी आको नतुन DIY লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি DIY টো স্কিন কেয়াৰ ওপৰতে হয়। আমি ঘৰতে থকা কিছুমান ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰি আমাৰ নিজৰ স্কিনত পৰা কোলা দাগবোৰ আৰু ৰিংকলছবোৰ লগতে আমাৰ স্কিনখন কেনেকৈ গ্লো কৰিব পাৰো তাৰ ওপৰতে মই DIY ইমান দিনে আপোনালোকলৈ আগবঢ়াই আহিছো। ঠিক তেনেকৈ আজিও তেনেকৈ ঘৰতে থকা আমি এটকা পইচা খৰচ নকৰাকৈ কিছুমান ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰি আমাৰ স্কিনত পৰা কোলা দাগবোৰ আৰু ৰিংকলছবোৰ কেনেকৈ নোহোৱা কৰিব পাৰো তাৰ ওপৰতে DIY টো লৈ আহিছো। এতিয়া দেৰি নকৰি বলকচোন আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। আমাৰ প্ৰথম ইনগ্ৰেডিয়েন্টস হৈছে অমিতাৰ পাত। অমিতাৰ পাত সকলোৰে ঘৰত থাকেই। অমিতাৰ পাতত পপিন এনজাইম আৰু মেণ্টলিক এচিড থাকে, যিয়ে আমাৰ স্কিনখন নেচাৰেলি হোৱাইটনিং কৰাত সহায় কৰে। এনেকৈ আপোনালোকে ঘৰতে থকা অমিতাৰ পাতটো আনি ভালকৈ ধুই ল'ব। এনেকৈ ভালকৈ ধুই লোৱাৰ পাছত আমি মিক্সিত দি যেনেকৈ আমি চাটনি বনাওঁ তেনেকৈ চাটনি টাইপত বনাই তাৰ জুচটো উলিয়াই ল'ব। এনেকৈ ভালকৈ জুচটো উলিয়াই ল'ব। এইখিনি আপোনালোকে ফ্ৰিজত ৰাখি এসপ্তাহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। আমি এতিয়া অমিতা পাতৰ জুচখিনিত কেইটামান ইনগ্ৰেডিয়েন্টস মিলাই ল'ম। মই 1 চামুচ দিছোঁ মুলতানী মিট্টি আৰু 1 চামুচ দিছোঁ মুলেঠি পাউডাৰ। আপোনালোকৰ ঘৰত যদি মুলতানী মিট্টি বা মুলেঠি পাউডাৰ নাই, আপোনালোকে চাউলৰ গুড়ি আৰু গ্লিচাৰিন তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ গোটেইকেইটা ইনগ্ৰেডিয়েন্টস মিলাই লৈ এতিয়া অমিতা পাতৰ জুচ অনুপাত অনুসৰি আপোনাৰ বেছি টানো নকৰিব, বেছি ঢিলা নকৰিব, তেনেকৈ এটা মাস্ক বনাই ল'ব। বনাই লৈ মুখখন ভালকৈ ক্লিন কৰিব। চাফা সদায় ক্লিন বা চাফা স্কিনত লগাব। এইটো এনেকৈ ভালকৈ লগাই আপোনালোকে আধা ঘণ্টা ৰাখিব। আধা ঘণ্টা ৰাখি আপোনালোকে ঠাণ্ডা পানীৰে অকণমান মাছাজ কৰি ধুব। এনেকৈ আপোনালোকে ৰেগুলাৰ কৰক। দেখিব আমাৰ স্কিনত থকা কোলা দাগবোৰ আৰু ৰিংকলছবোৰ লাহে লাহে নোহোৱা হ'ব ধৰিছে। DIYবোৰ আপোনালোকে প্ৰথমে ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰি ভাল ফল পালে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। সুস্থ থাকক, আপোনালোকে ভালে থাকক। এতিয়া গৰম দিন হৈছে, পৰ্যাপ্ত পৰিমাণে পানী খাওক, বতৰৰ ফল খাওক আৰু বিশেষকৈ নাৰিকলৰ পানী তেনেকৈ আৰু ঘৰতে বনোৱা আমাৰ দৈ সেইবিলাক গ্ৰহণ কৰক। ভালে থাকক। ময়ো ঠিকে আছে। আজিলৈ ইমানেই। বাই বাই।